নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই পুৰী জগন্নাথ মন্দিৰৰ তাৎপৰ্যৰ বিষয়ে কিছু কথা ক'বলৈ লৈছো। সমগ্ৰ দেশ তথা বিশ্বতে পুৰী জগন্নাথ মন্দিৰৰ আছে এক বিশেষ পৰিচয়। পুৰী জগন্নাথ মন্দিৰ এক বিশ্ববিখ্যাত তীৰ্থস্থান। জগন্নাথ মন্দিৰ ভাৰতৰ 4টা পবিত্ৰ মন্দিৰৰ ভিতৰত এটা, য'ত ভগৱান জগন্নাথ, ভাই বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক একেলগে পূজা কৰা হয়। অৱন্তীৰ ৰজা ইন্দ্ৰদ্যুম্নই এই মন্দিৰ নিৰ্মাণ কৰিছিল বুলি কোৱা হয় যদিও ইয়াৰ নিৰ্মাণ সম্পৰ্কে ঐতিহাসিকসকলে বিভিন্ন মত পোষণ কৰে আৰু এই মন্দিৰৰ ঐতিহাসিক গুৰুত্ব অপৰিসীম। জগন্নাথ মন্দিৰৰ বিশেষত্ব এই যে এই স্থানলৈ আহি ভগৱানৰ পতাকা উৰুৱাই একেলগে খাদ্য গ্ৰহণ কৰি ভক্তসকলে মানসিক শান্তি লাভ কৰে। বতাহৰ বিপৰীতে এই অঞ্চলত ভক্তসকলে উৰুওৱা পতাকাসমূহ উৰে। এই মন্দিৰৰ এটি বিশ্বপ্ৰসিদ্ধ পৰম্পৰা হ'ল ৰথযাত্ৰা, য'ত 3 দেৱতাৰ বিমূৰ্ত ৰূপ ৰথত বহন কৰি যাত্ৰা উলিওৱা হয়। ভগৱান জগন্নাথৰ ৰথযাত্ৰাত তেওঁৰ ভগ্নী সুভদ্ৰা আৰু ভাই বলভদ্ৰ উপস্থিত থাকে। কোৱা হয় যে ভগ্নী সুভদ্ৰাই এবাৰ চহৰখন চাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। তেতিয়া ভগৱান জগন্নাথ আৰু ভায়েক বলভদ্ৰই তেওঁক ৰথত লৈ গৈছিল। সেই সময়ত তেওঁ গান্ধীচাত থকা তেওঁৰ খুৰীয়েকৰ ঘৰলৈ গৈছিল আৰু তেতিয়াৰ পৰাই ৰথযাত্ৰা পৰম্পৰা আৰম্ভ হয়। ভগৱান জগন্নাথ মন্দিৰৰ বহুতো আচৰিত ৰহস্য আছে, সেইবোৰৰ বিষয়ে জানো আহক। পুৰীৰ জগন্নাথ মন্দিৰৰ ভগৱান জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাৰ মূৰ্তিবোৰ কাঠেৰে নিৰ্মিত। বিশ্বাস অনুসৰি ভগৱান কৃষ্ণই শৰীৰ ত্যাগ কৰাৰ পিছত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল। ভগৱান কৃষ্ণৰ শৰীৰৰ বাকী অংশ পঞ্চভূতত বিলীন হৈছিল, কিন্তু তেওঁৰ হৃদয় স্বাভাৱিক আৰু জীৱিত আছিল। কোৱা হয় যে এই হৃদয় আজিও সুৰক্ষিত আৰু ভগৱান জগন্নাথৰ মূৰ্তিত আজিও স্পন্দন হয়। ভগৱান জগন্নাথ মন্দিৰৰ ওপৰত থকা অষ্টধাতুৰে নিৰ্মিত নীল চক্ৰৰ ওপৰত উৰুওৱা পতাকাই ধৰ্মীয় তাৎপৰ্য বহন কৰে আৰু ভক্তসকলে এই পতাকা দৰ্শন কৰি শান্তি লাভ কৰে। ভগৱান জগন্নাথ মন্দিৰৰ পাকঘৰ পৃথিৱীৰ ভিতৰত অন্যতম বৃহৎ পাকঘৰ। ইয়াত মন্দিৰৰ প্ৰসাদ কেতিয়াও কম নহয়। এই পাকঘৰত একেটা কাঠৰ ষ্টভত 7টা পাত্ৰত নৈবেদ্য তৈয়াৰ কৰা হয়। কিন্তু আচৰিত কথাটো হ'ল একেবাৰে ওপৰত ৰখা পাত্ৰটোৰ নৈবেদ্য প্ৰথমে তৈয়াৰ হয় আৰু একেবাৰে তলত থকা পাত্ৰটোৰ নৈবেদ্য শেষত তৈয়াৰ হয়। ভিডিঅ'টো ভাল লাগিলে যদি লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছো, ধন্যবাদ।